সাগৰৰ প্ৰত্যেক সংবাদ মাধ্যমৰ প্ৰত্যেক কৰ্মীলৈ সংবাদ মাধ্যমৰ জ্যেষ্ঠসকললৈ সেৱা জনাইছোঁ, কনিষ্ঠসকললৈ মৰম জনাই আমাৰ আজি সংবাদ মেল যি আছে সেই সংবাদ মেল অতি এটা বেয়া পৰিৱেশত দিবলগীয়া হৈছে, যিহেতু আমাৰ মুখ্য সচিব ৰন্তু পানী ফুকনক গুৱাহাটীৰ এখন হোটেলত প্ৰেছ মিট দি থকা অৱস্থাত প্ৰেছ মিটটো অন্ততঃ কমপ্লিট কৰিব দিব লাগিছিলে। প্ৰেছ মিট দি থকা অৱস্থাত যিদৰে ফেচিছ মনোভাৱেৰে অসম চৰকাৰ আৰু মহানগৰ পুলিচে অসম পুলিচে উঠাই লৈ গৈছে, তাত বীৰ লাচিত সেনা অসমৰ আপত্তি আছে। গণতান্ত্ৰিক এখন দেশত গণতন্ত্ৰৰ মূল্যবোধ যেতিয়ালৈকে কোনোবা চৰকাৰে বাৰ্তাই নাৰাখিব, কোনোবা সংগঠনেও যদি বাৰ্তাই নাৰাখে, তাতো প্ৰব্লেম আছে। কিন্তু কথাটো হৈছে হোৱাই ৰন্তু পানী ফুকনক কিয় টাৰ্গেট কৰা হৈছে, এইটোক লৈ মুখ্যমন্ত্ৰী মহোদয়লৈ আমাৰ প্ৰশ্ন আছে, বিজেপি চৰকাৰলৈ আমাৰ প্ৰশ্ন আছে। অতি শীঘ্ৰে ৰন্তু পানী ফুকনক 24 ঘণ্টাৰ ভিতৰত, লগতে উৎপল অসম ডাঙৰীয়াক আৰু আমাৰ তন্ময় চেতিয়া ডাঙৰীয়াক, এই তিনিজনক অতি শীঘ্ৰে মুকলি কৰি দিয়ক, নহ'লে কাইলৈৰ পৰা গণতান্ত্ৰিক প্ৰতিবাদ হ'ব আৰু সমগ্ৰ অসমত হ'ব, আৰু এই প্ৰতিবাদ চৰকাৰৰ বিৰুদ্ধে হ'ব। এতিয়া আমাৰ চৰকাৰলৈ মুকলি প্ৰশ্নতে ৰন্তু পানী ফুকনক, উৎপল দত্ত ডাঙৰীয়াক আৰু তন্ময় চেতিয়াক কিয় এৰেষ্ট কৰা হ'ল, এটা প্ৰেছ মিটত অংশ লৈ থাকোঁতে কিয় এৰেষ্ট কৰা হ'ল, আৰু প্ৰেছ মিটটো বৰ্তমান সময়ত অসমত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ শাৰীত নপৰে নেকি, তাক লৈ আমাৰ প্ৰশ্ন আছে। ইয়াৰ ফেচিছ চৰকাৰ চলিছে, আৰু এই ফেচিছ চৰকাৰৰ বিৰুদ্ধে যি গণতন্ত্ৰৰ শেষ স্তৰলৈকে প্ৰতিবাদ, সেই প্ৰতিবাদ চলি থাকিব। আৰু আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ যিহেতু আমাৰ ওচৰত বহুতো অভিযোগ আহিছে, গুৱাহাটী মহানগৰ সমিতিৰ মুখ্য সচিব বিকাশ অসমক লৈ আজিৰ পৰা কাৰ্যকৰী হোৱালৈকে যেতিয়ালৈকে তেওঁৰ বিৰুদ্ধে উঠাই অপৰাধমূলক অভিযোগবোৰ আমাৰ সংগঠনৰ মজিয়াত তদন্ত নহয়, তেওঁক প্ৰাথমিক সদস্য পদৰ পৰা, বীৰ লাচিত সেনা অসমৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰা হৈছে, আৰু তেখেতক কামৰূপ মহানগৰৰ সকলো সমিতিৰ পৰা সকলো বিষয়বাবৰ পৰা তেখেতক অব্যাহতি প্ৰদান কৰা হৈছে। এইটো আমি স্পষ্ট কৰি জনাই দিছোঁ, আৰু যেতিয়ালৈকে তদন্ত হ'ব, তদন্ত হোৱাৰ পিছত যিখিনি হয় সেইখিনি আপোনালোকৰ সন্মুখত আমি জনাম। আৰু এতিয়া কথা হৈছে, যিকেইজন ল'ৰাক কালি ধন দাবীৰ গোচৰত এৰেষ্ট কৰিছে, সেই ল'ৰাকেইজন যিহেতু মোৰ স্বাস্থ্য খুব অৱনতি, মোৰ কালি অপাৰেশ্যনৰ পৰা মই আহি ঘৰ পাইছোঁহি, কিন্তু এই বিষয়টো আমি উত্থাপন কৰিছোঁ যে কিছুমান তাত বেলেগ দলৰ ল'ৰা থাকিব পাৰে, বেলেগ সংগঠনৰ ল'ৰা থাকিব পাৰে, এই কথাখিনি কোৱাৰ কাৰণে ৰন্তু পানী ফুকনক এৰেষ্ট কৰা হৈছে। সেই কথাটো হৈছে, যদি কোনোবা ৰাজনৈতিক দলৰ মানুহ আছে, বিজেপিৰ মানুহ আছে, যদি কোনোবা বীৰ লাচিত সেনাৰ মানুহ আছে, সেই বিষয়ত তদন্ত হওক, কিন্তু তদন্ত নোহোৱাকৈ এনেকুৱা ধৰণৰ ফেচিছ যিখিনি কাৰবাৰ হৈছে, যে বীৰ লাচিত সেনাৰে ল'ৰা, বীৰ লাচিত সেনাৰ ল'ৰা কৈ আছে, কিন্তু এতিয়া প্ৰমাণ কৰক বীৰ লাচিত সেনাৰ ল'ৰা কোনকেইজন হয়, তাত থকা কোনজন বীৰ লাচিত সেনাৰ ল'ৰা আপোনালোকে প্ৰমাণ কৰক। আজি 20 জন ল'ৰাই আমাৰ লগত ফটো উঠিছে, মোৰ একেদিন স্বাস্থ্য অৱনতি হৈ থাকোঁতে বহুতো ল'ৰাই আহিছে, তাত মোক খবৰ কৰিছে, প্ৰায়খিনি ল'ৰাই ফটো উঠিছে, প্ৰায়খিনি শুভাকাংক্ষীয়ে ফটো উঠিছে, কিন্তু সেইবুলি সকলো বীৰ লাচিত সেনাৰ সদস্য হ'ব নেকি? আমি যিখন হোটেলত আছোঁ, সেই হোটেলখনত থাকোঁতে তাত থকা এজন ৱেটাৰো মোৰ লগত ফটো মাৰিছে, সেইবুলি তেওঁ বীৰ লাচিত সেনাৰ সদস্য হ'ব নেকি? এতিয়া কথা বতৰাবিলাক চৰকাৰে স্পষ্ট কৰক, আৰু ৰন্তু পানী ফুকনক এৰি দিয়ক, বিনা চৰ্তে ৰন্তু পানী ফুকন ডাঙৰীয়াক মুকলি কৰক, উৎপল অসম ডাঙৰীয়াক মুকলি কৰক, তন্ময় চেতিয়া ডাঙৰীয়াক মুকলি কৰক। কাৰণ ফেচিছ নীতিৰে যদি চৰকাৰে ভাবে যে আমি হিটলাৰী শাসন ব্যৱস্থাৰে বীৰ লাচিত সেনাক দমন কৰিম, বীৰ লাচিত সেনাক নিষিদ্ধ কৰি দিব, লাচিতৰ দেশত বীৰ লাচিত সেনাক নিষিদ্ধ কৰিব, এইটো কেনেকুৱা ধৰণৰ কথা? এটা গণতান্ত্ৰিক প্ৰমূল্যবোধৰ মাজত আছোঁ, আপোনালোকে কোৰ্টত প্ৰমাণ কৰক আমি ক'ত ডকাইতি কৰিছোঁ, আমাৰ ল'ৰাই ক'ত ধন দাবী কৰিছে, আৰু যদি ধন দাবী কৰিছে চুচৰাই নি এৰেষ্ট কৰক, তাত আমাৰ ক'বলৈ নাই। যদি আমাৰ ল'ৰাই ভুল কৰিছে এৰেষ্ট কৰক, যদি আমাৰ ল'ৰাই আইন হাতত তুলি লৈছে এৰেষ্ট কৰক, কিন্তু আপোনালোকে এটা মিছা প্ৰপগেণ্ডাত আমাৰ মুখ্য সচিবক প্ৰেছ মিটৰ পৰা চুচৰাই নি পেলাই থানাত ভৰাব, জেল হাজতলৈ প্ৰেৰণৰ যোজা কৰিব, এইটোতো নহ'ব, এইটো গণতান্ত্ৰিক মূল্যবোধত এইটো বস্তু নপৰে, আৰু নচলিবই এইবিলাক কথা। আৰু যেতিয়ালৈকে বীৰ লাচিত সেনা অসমৰ এই সত্তাটো আমি জীয়াই আছোঁ, আমি যেতিয়ালৈকে জীয়াই আছোঁ, এই সত্তাটো জীয়াই থকালৈকে কোনো কাৰণত আপোচ কৰা নহ'ব।
আৰু আজি যদি চৰকাৰে এনেকুৱা ধৰণৰ দমনমূলক নীতিৰে বিল আছি থকা সত্তাটো শেষ কৰিব পাৰে, প্ৰথম কথা নোৱাৰে। যদি শেষ কৰিবলৈ চেষ্টা কৰে তেতিয়া কিন্তু চল পাব অবৈধ ৰূপে বাংলাদেশৰ পৰা অহা মানুহখিনিয়ে, তেতিয়া কিন্তু চল পাব বহিৰাগত শ্ৰেণীৰ মানুহখিনিয়ে, তেতিয়া কিন্তু চল পাব ইয়াত অসাধু কাৰ্য কৰি থকা বহিৰাজ্যৰ বেপাৰীসকলে। সেই কথাটো কিন্তু চৰকাৰে মনত ৰখা উচিত। আজি বিল আছি থকা অসমৰ সত্তাটোৰ কাৰণে হিন্দুৱে হওক মুছলমানে হওক অবৈধ বাংলাদেশীয়ে অন্তত অসমত কথা এটা কওঁতে 10 বাৰ ভাবে। আজি বহিৰাগত মানুহ এটাই অন্তত জাতিটোৰ বিৰুদ্ধে যাবলৈ 10 বাৰ ভাবে। কাৰ কাৰণে? বিল আছি থকা অসম নামৰ এই সত্তাটোৰ বাবে। আৰু এই সত্তাটোক চৰকাৰেও শ্ৰদ্ধা কৰিব লাগিব। আমি পুনৰবাৰ কৈছোঁ, হিমন্ত বিশ্ব শৰ্মা গৌৰৱ গগৈ আমাৰ নেতা নহয়, বা কোনো এতিয়া যিমানকেইটা আঞ্চলিক দল আছে কোনো এজনৰ নেতা আমাৰ নহয়। বিল লাচিত সেনা এখন সংবিধান আছে, আমি সংবিধানৰ ওচৰত দায়বদ্ধ, আমি খিলঞ্জীয়া মানুহৰ ওচৰত দায়বদ্ধ। কিন্তু তাৰ পিছতো যদি আমাৰ ওপৰত বাৰে বাৰে এনেধৰণৰ ফেচিষ্ট আক্ৰমণ চলি থাকে, তাৰ বিৰুদ্ধে কিন্তু প্ৰতিবাদ হ'ব। তেতিয়া কিন্তু চৰকাৰে আকৌ আবুল তাবুল কিছুমান কথা কৈ লাভ নাই, প্ৰতিবাদ হ'ব। আৰু এই প্ৰতিবাদটোলে চৰকাৰ সাজু থাকক। মোৰ স্বাস্থ্য অতিকৈ বেয়া, তথাপিতো দেশ জাতিৰ কাৰণে, অসম নামৰ মাজনীৰ কাৰণে যদি পুনৰ ৰাজপথত নামিবলগীয়া আমি নামিম। কিন্তু এটা কথাটো হৈছে, ৰন্টু পানী ফুকনক কাৰ প্ৰৰোচনাত এৰেষ্ট কৰা হ'ল? ৰন্টু পানী ফুকনক এৰেষ্ট কৰিবলৈ, বিল লাচিত সেনাৰ এই সত্তাটোক নিঃশেষ কৰিবলৈ কোনোবা বিৰোধী দলৰ চক্ৰান্ত নে বিজেপিৰ চক্ৰান্ত নে কোনোবা বেলেগ কিছুমান অসম বিৰোধী যিবিলাক চক্ৰ, তেওঁলোকৰ প্ৰৰোচনাত পৰি চৰকাৰে আজি ৰন্টু পানী ফুকনক এৰেষ্ট কৰিছে, উৎপল দাক এৰেষ্ট কৰিছে, তন্ময়ক এৰেষ্ট কৰিছে। তাক লৈ আমাৰ আপত্তি আছে আৰু এই বিষয়ে চৰকাৰে স্পষ্টীকৰণ দিব লাগিব। অকল বিল লাচিত সেনা কিয় টাৰ্গেট? প্ৰত্যেকটো অসমৰ জাতীয় জীৱনৰ প্ৰত্যেকটো কথাত বোলে কোনোবা এটা সঁচা গোচৰত কেতিয়াবা কোনোবা মানুহ এৰেষ্ট হৈছে আমাৰ বিল লাচিত সেনা, তেতিয়াও ক'বলৈ ভাল। এতিয়া কিছুমান কথাত এতিয়া টকশ্ব'বিলাক নহয়, টকশ্ব'বোৰ এতিয়া নহয়। যেতিয়া মোৰ ওপৰত এটা অভিযোগ আহিছিলে যে মই এজন অনা অসমীয়া মানুহক থু মাৰিছিলোঁ, তাৰপিছত মোক ওপৰত যেতিয়া NSA লগাইছিলে, NSA লগোৱাৰ দিনা বা এৰেষ্ট কৰাৰ দিনা ঢেৰ টকশ্ব' হ'ল, কিন্তু যেতিয়া মই জেলৰ পৰা ওলালোঁ তেতিয়া কিন্তু এটাও টকশ্ব' নহ'লে। আৰু তাৰপিছত মোক যে ন্যায়ালয়ে ক'লে যে শৃংখল চলিয়াই মানুহজনৰ ওপৰত থু মৰা নাছিলে, তাৰ ওপৰতো আৰু টকশ্ব' নহ'লে। টকশ্ব'বোৰ আমি থু যে নাই মৰা বুলি ন্যায়ালয়ে ক'লে, তেতিয়া নহ'লে। থু মাৰিছোঁ বুলি ভুৱা অভিযোগ দিওঁতে কিন্তু টকশ্ব' ঢেৰ হ'ল। কিন্তু যেতিয়া আমি ক্লিন চিট পালোঁ, তেতিয়া কিন্তু তাৰ ওপৰত কোনো টকশ্ব' নাই। আমাক অপৰাধী সজাই দিলে কিছুমান সংবাদ মাধ্যমে আমাক অপৰাধী সজাই দিলে। তেওঁলোকে ন্যায়ালয়ৰ ভূমিকা পালন কৰিলে, কিন্তু ওলাই অহাৰ পিছত সেই সংবাদ মাধ্যমকেইটাই কিন্তু আমি টকশ্ব' পতা নেদেখিলোঁ। প্ৰব্লেমবোৰ তাত। এতিয়া বহুতে কৈ আছে বিল লাচিত সেনাৰ ল'ৰা। আৰে প্ৰমাণ কৰিব লাগিব নহয়, বিল লাচিত সেনাৰ ল'ৰা বুলি প্ৰমাণ কৰিব লাগিব। আজি যধু মধু চব আদি আপোনালোকে কৈ দিব নেকি এইটো বিল লাচিত সেনাৰ ল'ৰা? কোনোবাই ক'ৰবাত বদমাচি কৰিব, বিল লাচিত সেনাৰ ল'ৰা। কোনোবাই ক'ৰবাত কিবা মাৰপিট লাগিব, বিল লাচিত সেনাৰ ল'ৰা। আৰু যোনে ভুল কৰিছে তাৰ ওপৰত ব্যৱস্থা হ'ব, আৰু অনাগত দিনতো ব্যৱস্থা হ'ব। আজিও ব্যৱস্থা হৈছে, কাইলৈও ব্যৱস্থা হ'ব। কিন্তু নিৰ্দোষী মানুহ এজনক দোষী টেগ লগাই আপোনালোকে জেলত ভৰোৱা কিয় চক্ৰান্ত কৰিছে? এতিয়া আমি চৰকাৰক অনুৰোধ কৰিম নে দাবী জনাম? আমি দাবী জনাইছোঁ আৰু চৰকাৰক সকীয়াই দিছোঁ, ৰন্টু পানী ফুকন, উৎপল অসম, তন্ময় চেতিয়াক অতি শীঘ্ৰে আপোনালোকে এৰি দিয়ক। আমি স্পষ্টকৈ কৈ দিছোঁ, যেতিয়ালৈকে তেওঁৰ ওপৰত তদন্ত নহয় তেওঁক অব্যাহতি প্ৰদান কৰা হৈছে মহানগৰ জিলা সমিতিৰ সাধাৰণ মুখ্য সচিবৰ পদৰ পৰা আৰু বিল লাচিত সেনা অসমৰ সাধাৰণ সদস্য পদৰ পৰা। জুবিন দাৰ ন্যায়ৰ ক্ষেত্ৰত কেৱল মাত্ৰ বিল লাচিত সেনা অসম নহয়, অসমৰ প্ৰত্যেকটো সত্তা সৰব হৈ আছে। আৰু এইটো বস্তুৰ লগত এইটো বস্তু কোনো মিক্স আপ কৰিব নালাগে। আৰু সেইকাৰণে এইটো মানে মিহলি কৰিব নালাগে। জুবিন দাৰ সত্তাটোৰ লগত এই বিষয়টো কোনো ধৰণৰ তালমিল নাই। কিন্তু আমি কৈছোঁ যে আমাক শেষ কৰাৰ যিটো পৰিকল্পনা কৰিছে, আমাক সত্তাটোক শেষ কৰাৰ যিটো পৰিকল্পনা কৰিছে, এইটো কিন্তু মূৰ্খৰ স্বৰ্গত বাস কৰিছে।
চক অভিযোগটো ঢেৰ আছে মই এটোৱে কৈছো অভিযোগ আছে কাৰণেতো অব্যাহতি দিয়া হৈছে আমিও একশন লৈছো চৰকাৰে কেৱল ল'ব নালাগে আমাৰ সংগঠনৰ যদি কোবাত কিবা আসুৰ পৰে আমি আগতেও লৈছো এতিয়াও লৈছো আমাৰ সংগঠনটো এটা ডিসিপ্লিন সংগঠন আৰু আমি এই ডিসিপ্লিনটো বৰ্তাই ৰাখিছো কাৰণে এতিয়া লগে লগে ব্যৱস্থা লোৱা হৈছে আৰু যদি কাবাৰ ওপৰত ল'ব লাগে লম কিন্তু বাকি যি কিজন পুলিচে এৰেষ্ট কৰি থৈছে আমাৰ সদস্য নহয় জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত আচলতে হৰহ হৈ আছিল বিৰলাচি থানা লৰাগিটা খালি বিৰলাচি থানা প্ৰাথমিক সদস্য নহয় এই কথাটো ময়ো অলপ আগতেহে গম পাইছো যেহেতু মোৰ একেদিন মই কোনো ধৰণৰ সোশ্যাল মিডিয়া বা কতো মই যোগাযোগত নাছিলো মোৰ অপাৰেচনৰ বাবে সেই কাৰণে কিন্তু মই যিমান দূৰলৈকে প্ৰশাসনিক সচিব হিচাপে মই যিমান দূৰলৈকে খবৰ উলিয়াইছো থানাত সোমাই থকা এটা ডকাইটো বিৰলাচি থানা অসমৰ সদস্য নহয় এটোতো ষড়যন্ত্ৰ থাকিব পাৰে এটো চৰকাৰী পক্ষ ষড়যন্ত্ৰ থাকিব পাৰে আমিতো ৰাজনৈতিক খেলৰ পাখাৰ বলি হৈছো শকুনি কোন ধৰিবই পৰা নাই শকুনিয়ে ক'ৰ পৰা পাখা পেলাই আছে আমি ধৰিব পৰা নাই মুখ্যমন্ত্ৰীয়ে যে কৈছে আমাৰ সত্তাটোৰ প্ৰতি নিশ্চয়কৈ শংকিত নহলে নিষিদ্ধ কৰিম বুলি ক'ব নেকি আজিলৈকে অসমৰ ইতিহাসত কোনোবা এটা সংগঠনক নিষিদ্ধ কৰিম বুলি আলফাবাৰ সহস্ত্ৰ সংগঠন এটো এটা বেলেগ বস্তু কিন্তু এটা জাতীয় সংগঠনক নিষিদ্ধ কৰিম বুলি প্ৰথম কৈছে আৰু তাৰ কাৰণে আমি গৰ্ব কৰিছো যে বিৰলাচি থানা এটো শক্তি আছে যে বিৰলাচি থানালে চৰকাৰ সদায় কষ্টমান স্থিতিবিলাক কোনে স্পষ্ট কৰিব অসমৰ যিজন মূল মানুহ মুখ্যমন্ত্ৰী স্পষ্ট কৰিব তেওঁ কৈ গৈছিলে কেদিনমান আগত যে বিৰলাচি থানাৰ প্ৰত্যেক সৈনিকৰ গাত লাচিতৰ তেজ আছে আৰু সেই বক্তব্যটো অন ৰেকৰ্ড আছে আৰু আমিও ভাবিছো তেওঁকো কোনোবাই ভুল পথে পৰিচালিত কৰিছে মই কৈছো নহয় খেলৰ শকুনি কোন গমেই পোৱা নাই কিন্তু মহাভাৰত হৈ আছে আমিতো সদায় হাত না বুলিয়ে কওঁ কোনদিনানো হাত বুলি কৈছো হাত না বুলি কোৱাৰ কাৰণে আজিতো এইটো অৱস্থা আমাৰ আৰু আমি কোনো এনেকুৱা ধৰণৰ সত্তা নহয় যে কোনোবাই কিবা ক'লে আমি সেতুকে লাগিলে হেতু জুনেই নহওক আমি বিজেপি কংগ্ৰেছ কাৰো আদৰ্শৰ দ্বাৰা পৰিচালিত নহয় আমি খিলঞ্জীয়া সত্তাটোৰ স্বাভিমানটো কেনেকৈ জীয়াই ৰাখিব পাৰি খিলঞ্জীয়া মানুহে কেনেকৈ মূৰ তুলি জীয়াই থাকিব পাৰে আৰু সেই খিলঞ্জীয়া মানুহ মূৰ তুলি জীয়াই থকা ক্ষেত্ৰত চৰকাৰে যিমান কৈছে আমিও সিমানে কৈছো এতিয়া কাইলৈ ভিতৰত যদি সময়সীমাৰ ভিতৰত যদি মুকলি কৰি নিদিয়ে নিশ্চয়কৈ এতিয়া আমাৰ কেন্দ্ৰীয় সমিতিত আমাৰ আলোচনা হ'ব আমাৰ সকলোৰে লগত সভাপতিৰ লগত মই যোগাযোগত আছো সভাপতি মোৰ লগত যোগাযোগত আছে প্ৰাণজিৎ গগৈ মোৰ লগত যোগাযোগত আছে অংকুৰ গগৈ ইয়াতে বহি আছে আমি গোটেইখিনি আলোচনা কৰিম আৰু আমি এটা পৰিয়ালৰ দৰে বিৰলাচি থানা আৰু পৰিয়ালে সদায় পৰিয়াল কেন্দ্ৰিক আমি সিদ্ধান্ত ল'ম সংগঠন শক্তিশালী কৰাৰ সিদ্ধান্ত ল'ম আৰু তাৰ লগতে ৰন্তু পানী ফুকন উৎপল অসম তন্ময় চেতিয়ালৈ আমি আমাৰ শুভেচ্ছা শুভকামনা জনাইছো যেহেতু জেল আমাৰ অলংকাৰ আৰু জেলৰ অলংকাৰ দেশ আৰু জাতিৰ বাবে পিন্ধিব পোৱাটো ভাগ্যৰ কথা আৰু সেইবাবে এই চেগতে বিৰলাচি থানাৰ প্ৰত্যেক সৈনিকৰ ত্যাগ তেজ আৰু ঘামৰ হৈ আমি তেওঁলোকক অভিনন্দন জ্ঞাপন কৰিছো এটা তদন্ত হ'ব তদন্ত কমিটিয়ে যিটো ৰিপৰ্ট দিব সেই ৰিপৰ্টৰ ওপৰত আমি নিৰীক্ষণ কৰিম আৰু যেহেতু মই ক্ষমা কৰিব আমাৰ সভাপতি মুখ্য সচিব আৰু মই আৰু হৰ কুমাৰ গগৈ আৰু আমি সকলোৱে নিজাববীয়াকৈ এইটো বিষয়ত আমি সিদ্ধান্ত দিম এটো লাগিব সময় লাগিব এটো আৰু 6 মাহ মান লাগিব নিশ্চয়কৈ এতিয়া বিষয়বোৰ হওক কাইলৈ যদি ৰন্তুদা এৰি দিয়ে ভাল যদি ৰন্তুদা উৎপলদা তন্ময়ক এৰি নিদিয়ে তেনেহলে কাইলৈৰ পৰা পুনৰ ৰাজপথত আমাৰ এই শক্তিশালী সত্তাটোক অসমৰ জনগণে দেখিব আৰু ইতিমধ্যে আমাৰ প্ৰত্যেক জিলাৰ সভাপতি মুখ্য সচিবলে SBIB তৰফৰ পৰা ভয় ভাবুকি গৈছে আৰু সম্ভৱ মুকো এৰেষ্ট কৰিব পাৰে আমাকো এৰেষ্ট কৰাৰ কথা বতৰা বুবু বাবাকৈ আমি শুনিছো কিন্তু এৰেষ্ট হলেও নহলেও এটা ডাঙৰ কথা নহয় কিন্তু ৰাজপথত বিৰলাচি থানা সংগ্ৰামখন চৰকাৰে পুনৰ তীব্ৰ ৰূপত দেখিব শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।